শিবসাগর মিয়াদেরকে খেদানো হয়, এই শিবসাগর থেকেই বলছি আমি যে ভাই, যারা মিয়াদের উপরে অত্যাচার করো, এই দুনিয়াটা তোমরা সৃষ্টি করো নেই, এই দুনিয়া তোমাদের ছেড়ে যেতে হবে। বুঝেছো? বাংলা ভাষা বুঝো কি? তোমালোকৰ ৰংঘৰৰ পৰা কৈছো, ঐতিহাসিক ৰংঘৰ। ইয়াৰ পৰা তোমালোকে এটা কথা জানি লোৱা, এই পৃথিৱী কাৰোবাৰ বাবে চিৰস্থায়ী নহয়। ইয়াৰ যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই, তোমালোকে এৰি যাব লাগিব। গতিকে সাধাৰণ নিৰীহ যিবিলাক মানুহ আছে, যিবিলাক কৰ্মজীৱী, শ্ৰমদান কৰি নিজৰ পৰিয়াল পোহপাল কৰে, তেওঁলোকৰ ওপৰত অত্যাচাৰ নকৰিবা। তোমালোকৰ প্ৰতি এইটোৱে আহ্বান জনাইছোঁ। কোনেও চিৰদিন নাথাকে এই পৃথিৱীত। এই ৰংঘৰৰ মালিক যিজন ৰজা আছিল তেখেত কিন্তু আজি নাই, তোমালোকে নাথাকা, কিন্তু তোমালোকৰ কীৰ্তি, কাৰ্য, ঐতিহ্য তোমালোক ভাল কৰিলেও থাকিব, বেয়া কৰিলেও থাকিব। গতিকে এতিয়া সংশোধন হৈ লোৱা, ভুলৰ শুধৰণি আছে।